13 আৰু 14 ছেপ্টেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী 14 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী আহিব মংগলদৈলৈ মংগলদৈৰ কেইবাটাও অভিলাষী প্ৰকল্প উদ্বোধন কৰাৰ লগতে সম্বোধন কৰিব বিশাল জনসমাৱেশ তৎপৰ আৰক্ষী বিভাগ আজি মংগলদৈত উপস্থিত আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং প্ৰধানমন্ত্ৰীৰ সভাস্থলী পৰিদৰ্শন কৰে সঞ্চালক প্ৰধানগৰাকীয়ে অসমৰ উন্নয়নৰ বাবে ভাল বহু আঁচনি প্ৰধানমন্ত্ৰীয়ে লৈছে গতিকে সকলোকে অনুষ্ঠানৰ আনন্দ ল'বলৈ আহ্বান জনাই আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙে মংগলদৈৰ পৰা মিৰ্চাহিল ইৰফানৰ ৰিপৰ্ট এন লাইভ তেখেত অসমৰ ডেভেলপমেণ্টৰ কাৰণে ইমান প্ৰজেক্ট ইয়াত ফাউণ্ডেশ্যন ষ্টোন কৰিব তেখেত বেলেগ এনাউন্সমেণ্ট কৰিব চ' প্ৰধানমন্ত্ৰী কোনোবা ষ্টেটত গ'লে পাৰ্টিকুলাৰলি অসমত আহিলে আমাৰ চবৰ কাৰণে গৰ্ব সন্মান আৰু এটা আগবঢ়া কথা হয় আপুনি জানে যে প্ৰধানমন্ত্ৰী হমেশা আমাৰ মাননীয় প্ৰধানমন্ত্ৰী হমেশা কৈ আছে যে আগত আছিলে লুক ইষ্ট পলিচি তেখেত এক্ট ইষ্ট কৰিলে আৰু তেওঁৰ যিটো মৰম আছে নৰ্থ ইষ্টৰ পৰা আপুনি হিচাপে জানে আৰু অসমৰ পৰা চ' তেখেত আহিব আমাৰ কাম আছে সুৰক্ষা আমাৰ কাম আছে এনশ্বৰ কৰা যে তেখেতৰ আৰু মিটিঙত কোনো খলন নহয় আৰু আমাৰ কাম আছে এনশ্বৰ কৰা যে ৰাইজক কোনো প্ৰব্লেম নহয় চ' মাননীয় মুখ্যমন্ত্ৰী চাহাবৰ আদেশৰ মতে মই আহিছোঁ গোটেইটো চালোঁ তেখেতৰ যিবিলাক আদেশ তেখেত দিছে তাৰ মতে চব এৰেঞ্জমেণ্ট হ'ল এতিয়া SPG আহিব টেক অভাৰ কৰিব প্ৰগ্ৰাম ভালে হ'ব আপোনাৰ মাধ্যমৰ পৰা আপোনাৰ ৰাইজক সবক মই অনুৰোধ জনাইছোঁ যে ভালে আহক আৰু প্ৰগ্ৰাম এটেণ্ড কৰক প্ৰগ্ৰামৰ আনন্দ লওক ইমানে জয় হিন্দ জয় অসম যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916